নমস্কাৰ পুনৰবাৰ এছআই লাইট অফ এডুকেশ্যন চেনেলৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে ডাঙৰ এটা মন্তব্য ঘোষণা কৰিছে আৰু সেই কি মন্তব্য ঘোষণা কৰিছে আপোনালোকক এই ভিডিঅ'টোত দেখাই দিম আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনী সভাত মুখ্যমন্ত্ৰীয়ে এই ডাঙৰ মন্তব্য ঘোষণা কৰে আৰু মুখ্যমন্ত্ৰীয়ে কয় যে নতুনকৈ চাকৰিৰ বিজ্ঞাপন দিব 2025 চনৰ অক্টোবৰ মাহতে। লগতে 10 অক্টোবৰত 40,000ক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ কথা কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। যেই নহওক কিয় এই বিজ্ঞাপনত কি কথা উল্লেখ আছে আপোনালোকক মই দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হয়, যিহেতু ভাল কথা উল্লেখ কৰিছে। লগতে আৰু কথা উল্লেখ কৰিছে যে 21 আগষ্টৰ পৰা আত্মসহায়ক গোটৰ নিৰ্বাচিত মহিলাক দিয়া হ'ব 10,000কৈ টকা আৰু এতিয়া আপোনালোকক দেখাই আছোঁ। ইয়াতে লিখা আছে বাক্সাত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত মুখ্যমন্ত্ৰী 10 অক্টোবৰত 40,000ক নিযুক্তি পত্ৰ প্ৰদান কৰি প্ৰকাশ কৰা হ'ব চাকৰিৰ নতুন বিজ্ঞাপন। লগতে 21 আগষ্টৰ পৰা আত্মসহায়ক গোটৰ মহিলাক নিৰ্বাচিত মহিলাক দিয়া হ'ব 10,000কৈ টকা আৰু লগতে কৈছে বিটিআৰিত এইবাৰ ফুলিব পদুম। যিয়েই নহওক কিয় বাক্সাত এই বিজেপিৰ যিটো সন্মিলন হ'ল সেই সন্মিলনত মুখ্যমন্ত্ৰীৰ এই ডাঙৰ এটা সুখবৰ দি আহিছে। যিয়েই নহওক কিয় আমাৰ অসমৰ সকলো নিযুক্তি পত্ৰ যাতে আমাৰ অসমৰ ৰাইজে এইটো লাভ কৰিব পাৰে তাৰেই আশা থাকিল। যেই নহওক কিয় আপোনালোকৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে ভেলুৱেবল টাইম দিয়াৰ কাৰণে থেংক ইউ এছআই লাইট অফ এডুকেশ্যন। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।